সন্মানীয় ৰাইজ, আজি 15 আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে আমি এটা কোমনগৰত কাৰ্যসূচী এটা অৱলম্বন কৰিছোঁ সকলোৱে। সেই কাৰ্যসূচীটোত হৈছে আমাৰ গছপুলি বৃক্ষৰোপণ কাৰ্যসূচী। আমাৰ আনোৱাৰ হুছেইন ছাৰৰ নেতৃত্বত আমি এই অনুষ্ঠানটো কৰিবলৈ সুবিধা পাইছোঁ। ইয়াৰে গাঁওবাসীৰ গিৰিশ ডেকা ছাৰে কিবা অলপমান গিৰিশ বড়ো ছাৰে কিবা অলপ ক'ব বৃক্ষৰোপণ কাৰ্যসূচী অপেক্ষা। সমূহ কোমনগৰ গাঁওবাসী ৰাইজ আৰু লগতে আনোৱাৰ হুছেইন ডাঙৰীয়াই আৰু লগতে ৰক্তিম ডেকা দেৱে ইয়াত বৃক্ষৰোপণৰ কাৰণে আজি 15 আগষ্টৰ দিনা এই অনুষ্ঠানটো মানে কাৰ্যসূচী ৰাখিছে। এই কাৰ্যসূচীত আমাৰ সমূহ গাঁৱৰ ৰাইজ, অথচ আজি কমিটিৰ সভাপতি হিচাপে মই আৰু লগতে ছেক্ৰেটেৰী আছে শ্ৰী জ্যোতি বড়ো আৰু লগতে কুশল বড়ো, ভূপেন বড়ো, ৰন্তু বড়ো, এনেকুৱা গোটেইখিনি মানুহ আমাৰ ইয়াতে উপস্থিত হৈছিল। আমাৰ যিখিনি মুখিয়াল মানুহ সেইখিনি উপস্থিত হৈ এই বৃক্ষৰোপণ কাৰ্যসূচীটো স্বাধীনতা দিৱস হিচাপে স্বাধীনতা উপলক্ষে আজি এই বৃক্ষৰোপণ কাৰ্যসূচীটো ৰখা হৈছিল। সেই হিচাপে আজি এই বৃক্ষৰোপণটো কাৰ্যসূচীটো কৰা হ'ল। যাতে এই গছপুলিডালে যেনেকুৱা মানে আমি ৰোপণ কৰিছোঁ সেই হিচাপে যাতে ভালে ভালে থাকে, তাৰ ওপৰত ৰক্ষণাবেক্ষণ দিব, গোটেইখিনি ৰাইজে যাতে ৰক্ষণাবেক্ষণ দিয়ে, তাৰ ওপৰত আমি সকলো ৰাইজে চিন্তা চৰ্চা কৰি এই বৃক্ষৰোপণ মন্দিৰত কৰা হৈছে। তাত আমাৰ স্থানীয় ব্যক্তিখিনি উপস্থিত থাকি এই অনুষ্ঠানটো সমাপ্ত কৰা বুলি ঘোষণা কৰিলোঁ। আজি স্বাধীনতা দিৱস উপলক্ষে কোমনগৰ গাঁৱত মন্দিৰ প্ৰাংগণত আনোৱাৰ হুছেইন বাথৌ মন্দিৰ প্ৰাংগণত আনোৱাৰ হুছেইন ডাঙৰীয়াৰ আণ্ডাৰত এখন বৃক্ষৰোপণ কাৰ্যসূচী ৰখা হৈছিলে। সেই কাৰ্যসূচী আমাৰ সমূহ গাঁৱৰ ৰাইজে সহযোগ কৰি এই বৃক্ষৰোপণ কাৰ্যসূচীটো সমাপ্ত কৰিলে। ধন্যবাদ। আজিৰ ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আমি যি ভাৰত স্বাধীন হোৱাৰ আনন্দতে আমি যি বৃক্ষৰোপণ আৰম্ভ কৰিছোঁ, সঁচাকৈ শলাগ ল'বলগীয়া। আজিৰ এই কোমনগৰ ৰাইজে যি আমাক সহায় দিলে, এই কোমনগৰ বাথৌ মন্দিৰ প্ৰাংগণত যি আমি এটা বটগছ পুলি ৰুই এই অঞ্চলৰ এটা ভাল পৰিৱেশৰ সৃষ্টি হওক, আৰু যিখিনি আমাক সহায় কৰিলে এই গাঁৱৰ শ্ৰদ্ধাৰ সমাজসেৱকসকল, উঠি অহা ডেকা বন্ধুসকল, সঁচাকৈ তাৰমানে অতুলনীয় কৰিব নোৱাৰোঁ। কাৰণ বহুতো কামৰ মাজেদি যিসকলে আজি এইখিনি এই কামৰ কাৰণে আজি বিশ্বৰ এটা ভাল পৰিৱেশৰ কাৰণে আমি এই যে বৃক্ষৰোপণ কৰিছোঁ। মানুহ আহি আছে গৈ আছে, দিন আহি আছে গৈ আছে, কিন্তু এইবিলাক স্মৃতি হ'ব। সেয়েহে আজি যিসকল ব্যক্তি আজি বহু মূল্যৱান সময়ৰ কষ্ট কৰি এইখিনি সহায় কৰিলে, সঁচাকৈ শলাগলগীয়া। মই আশা ৰাখিছোঁ এই বায়ুদণ্ডটো দিয়াৰ যদি দিয়ে, মই যিখিনি গছপুলি লাগে, নিম গছ এটা ভাবিছিলোঁ আনিম বুলি, যিখিনি গছ লাগে পিছলৈ মোক ক'লে মই বিনা হেৰিতে মই গছখিনি ৰুই দিম আৰু ৰাইজে মোক সহায় কৰিব। এইখিনি কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।